আচলতে মোৰ ক'বলৈ ভাষা নাই, মই কি ক'ম মই ভাবিব পৰা নাই। আপোনালোকৰ আশীৰ্বাদত 2021 চনত বিধায়ক হিচাপে নিৰ্বাচিত হ'লোঁ। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ নথকা হ'লে চাগে মই বিধায়ক হিচাপে কেতিয়াও নিৰ্বাচিত হ'ব নোৱাৰিলোহেঁতেন। আপোনালোকৰ অকুণ্ঠ মৰম চেনেহ আশীৰ্বাদে মোক বিধানসভাৰ মজিয়ালৈ পঠিয়ালে আৰু পঠোৱাৰ পিছত মই এজন বিধায়ক হিচাপে সদনৰ মজিয়াতে হওক বা সমষ্টিৰ উন্নতিৰ ক্ষেত্ৰতে হওক যিখিনি কৰিব লগা কাম আন্তৰিকতাৰে কৰি যাবলৈ চেষ্টা কৰি আছিলোঁ, কৰি আছোঁ আৰু ভৱিষ্যতে কৰি যাম। তাৰ মাজতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 7 তাৰিখে তেখেতৰ কেবিনেটৰ কিছু সম্প্ৰসাৰণ ঘটালে আৰু সেই সম্প্ৰসাৰণত 4 গৰাকী নতুন বিধায়কক মন্ত্ৰিত্বৰ আসন দিলে। তাৰ ভিতৰত এই অভাজনো আছিল আৰু মই ভাবোঁ ডুমডুমাবাসী ৰাইজৰ মৰম চেনেহ আৰু আশীৰ্বাদ নথকা হ'লে মই চাগে কেতিয়াও এই সুযোগটো নাপালোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদিনা টুইট কৰি কথাটো ঘোষণা কৰিলে সেই তাৰ পিছতে মই গম পালোঁ। তাৰ আগলৈকে মই ডুমডুমাতে আছিলোঁ আৰু টুইট কৰি গধূলি যেতিয়া তেওঁ টুইট কৰিলে তাৰপিছত গম পোৱাৰ পিছত সকলো বিভিন্নজনৰ আগমন হ'ল, বিভিন্ন শুভাকাংক্ষী ভাল পোৱা মানুহৰ শুভেচ্ছা আহিল আৰু তাৰপিছত পিছদিনা মই ওলাই যাব লগা হ'ল। শপত গ্ৰহণ হ'ল। মন্ত্ৰী হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ ইমান সোনকালে। চাগে ভাবিছিলোঁ কেতিয়াবা যেতিয়া ৰাজনীতিত আছোঁ সকলোৰে এইমছ থাকে, সেইটো বাৰু লুকাইতো লাভ নাই, কিন্তু ইমান সোনকালে হ'ব বুলি মই ভবা নাছিলোঁ। নাজানো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কি দেখিলে, তাৰ বাবে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। তাৰপিছত মন্ত্ৰিত্বৰ শপত বাক্য পাঠ হ'ল। পাঠ হোৱাৰ পিছত তেওঁ 2 দিন পিছত দপ্তৰ বিতৰণ কৰিলে। মই মনে মনে ভাবি আছিলোঁ আমি বাগানৰ মানুহ, সদায় শ্ৰম মন্ত্ৰী হয়, এইবাৰো চাগে তেনেকৈ পাম বুলি মই ভাবি আছিলোঁ। কিন্তু সকলোকে আচৰিত কৰি তেওঁ শ্ৰম মন্ত্ৰী, তাৰ লগে লগে চাহ জনজাতি আৰু আদিবাসী উন্নয়ন আৰু গৃহ দপ্তৰৰ 3টা বিষয়, কাৰাগাৰ, হোমগাৰ্ড আৰু চিভিল ডিফেন্স, এই 3টা বিষয় মোৰ ওপৰত দিলে। যেতিয়া মই মোৰ যিটো MLA কোৱাৰ্টাৰ তাতে আছিলোঁ, মোৰ সহযোগীসকলে মোক আহি পেলাই ক'লে নিউজ চলি আছে, দপ্তৰ বিতৰণ হৈ আছে। মই মনে মনে ভাবি আহিছোঁ আৰু যিটো থাকিব লাগে সেইটোৱে থাকিব, কিন্তু তাৰ মাজতে যেতিয়া গৃহ দপ্তৰটো দেখা পালোঁ মই সঁচাকৈ একেবাৰে মই ছাৰপ্ৰাইজ হৈ গ'লোঁ। কিন্তু যি কি নহওক তাৰপিছত প্ৰস্তুত হ'লোঁ। সেইদিনাই কেবিনেট আছিল, কেবিনেট বৈঠকত বহিলোঁ। প্ৰথমবাৰ অভিজ্ঞতা হ'ল কেবিনেট বৈঠকত বহাৰ। তাৰপিছত কাৰ্যালয় লোৱা ইত্যাদি বিভিন্ন ধৰণৰ কথা। এইবিলাক চলি থাকোঁতে যোৱাকালি আৰু এটা অৰ্ডাৰ ওলালে। সেই অৰ্ডাৰটোৱে মোক মই গোটেই ৰাতি কালি হোৱা নাই, অকণমানো হ'ব নোৱাৰিলোঁ মই। সেই অৰ্ডাৰটোত লিখা আছে যে গৃহ দপ্তৰৰ এই 3টা বিভাগৰ লগতে এতিয়াৰ পৰা মানে জিলাবিলাকত যিমান ল এণ্ড অৰ্ডাৰৰ যিকোনো বিষয় মোক তদাৰক কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দায়িত্ব দিলে। মই কল্পনা কৰা নাছিলোঁ এজন বাগানৰ পৰা ওলাই যোৱা ল'ৰাই কেতিয়াবা মানে গৃহমন্ত্ৰীৰ দৰে এটা আসনত মানে বহিবলৈ যে সৌভাগ্য হ'ব মই কোনোদিনে সপোনত ভবা নাছিলোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি সন্মান দিলে। আৰু সঁচা কথা ক'বলৈ গ'লে তেওঁ কালি ফেচবুক লাইভতো আহিছিল আৰু সেই ফেচবুক লাইভত আহোঁতে তেওঁ যিখিনি কথা কৈছে আচলতে ৰখাব পৰা নাই। যথেষ্ট গধুৰ দায়িত্ব। যেতিয়া অৰ্ডাৰটো ওলালে আৰু তেওঁ ফেচবুক লাইভতো আহিলে আৰু লাইভত আহি পেলাই তেওঁ যিখিনি কথা কৈছে হয়তো বহুতে ভিডিঅ'টো চাইছে, তাৰপিছত মই হ'ব নোৱাৰিম। কাৰণ মই এজন বিধায়ক হিচাপে কিমান দূৰ সফল হৈছোঁ মই নাজানো। তাৰপিছত ইমান ডাঙৰ দায়িত্ব পোৱাৰ পিছত মই কেনেদৰে কাম কৰিম সেইকাৰণে টোপনি নহ'ল। যি কি নহওক মই